শত্ৰুৰ ঘৰত শিল বৰষুণ কৰিবলৈ এই মন্ত্ৰ। আপুনি হয়তো এনে অস্বাভাৱিক পৰিঘটনাৰ কথা শুনিছে বা পঢ়িছে য'ত কৰ পৰানো শিল ওলাই আহি ৰহস্যজনকভাৱে ঘৰ এটাত পৰিবলৈ আৰম্ভ কৰে। এটা নিৰ্দিষ্ট তন্ত্ৰ আছে যিয়ে এই কাম সম্ভৱ কৰি তোলে। এই তন্ত্ৰ ভয়ংকৰ। ব্লেক মেজিকৰ অনুশীলনকাৰীসকলে অনুশীলন কৰে। যিকোনো সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ দিনা বা হোলী বা দীপাৱলী উৎসৱৰ দিনত 10,000 বাৰ মন্ত্ৰ জপ কৰি মন্ত্ৰটোত সিদ্ধি লাভ কৰা হয়। মন্ত্ৰ কিমান বাৰ জপ হৈছে তাৰ গণনা যিকোনো ধৰণৰ গণনাৰ মালা ব্যৱহাৰ কৰি কৰিব পাৰে আৰু যিকোনো আসনত বহি এই মন্ত্ৰ জপ কৰিব পাৰি। মন্ত্ৰটো হ'ল ঔম নমো উচ্ছিষ্ঠা চণ্ডালিনী দেৱী সাহা পিশাচিনী ক্লীম ঠহ ঠহ সাহা। আকৌ এবাৰ কৈ দিছোঁ, ওম নমো উচ্ছিষ্ঠা চণ্ডালিনী দেৱী স্বাহা পিশাচিনী ক্লীম ঠ ঠ স্বাহা। মন্ত্ৰটোত সিদ্ধি লাভ কৰাৰ পিছত যেতিয়া এই তন্ত্ৰ প্ৰয়োগ কৰিব তেতিয়া এই পদ্ধতি অনুসৰণ কৰিব। যিকোনো শনিবাৰে মাটিৰ পৰা 7টা সৰু সৰু শিল তুলি সোঁহাতত ধৰি মন্ত্ৰ জপ কৰি শিলবোৰ জাগ্ৰত কৰিব লাগে। তাৰ পিছত এটা কবৰস্থানলৈ গৈ শিলবোৰ শেহতীয়াকৈ জ্বলি যোৱা অন্ত্যেষ্টিক্ৰিয়াৰ জুইৰ ছাইত ৰাখি ঘৰলৈ গুচি আহিব। তাৰ পিছত তেওঁ 3 প্ৰহৰৰ পিছত পুনৰ কবৰস্থানলৈ আহিব লাগিব। এটা প্ৰহৰ প্ৰায় 3 ঘণ্টা, গতিকে 3 প্ৰহৰে 9 ঘণ্টা, অৰ্থাৎ 9 ঘণ্টাৰ পিছত ঘূৰি আহিব লাগে। তাৰ পিছত শিলবোৰ জুইকুৰাৰ পৰা তুলি শত্ৰুৰ ঘৰলৈ লৈ যাব আৰু তাত শত্ৰুৰ ঘৰৰ চৌহদৰ ক'ৰবাত শিলবোৰ পুতি থব। তাৰ পিছত তাৰ পৰা আঁতৰি আহি য'ত থাকে তাৰ পৰাই মই ইয়াত কোৱা মন্ত্ৰ জপ কৰিব। দেখিব মন্ত্ৰ জপ কৰাৰ লগে লগে শত্ৰুৰ ঘৰত শিলৰ বৰষুণ পৰিবলৈ আৰম্ভ কৰিব।